হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। গাইজ, আজি অন্য এটা বিষয় লৈ আলোচনা কৰিম। আজিৰ বিষয়টো হ'ব অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ পৰা প্ৰদ্যুৎ বৰদলৈলৈকে কিমানজন নেতা কংগ্ৰেছৰ পৰা খেদা খাই বিজেপিত আহি জইন কৰিছে, আৰু অসমৰ ৰাজনীতিত কিমানজন আৰু কোনে কোনে কংগ্ৰেছৰ পৰা খেদা খাই বিজেপিত জইন কৰিলে, আৰু বিজেপিত আহি তেওঁলোকৰ কি কি লাভ হ'ল, কাৰ কাৰ লাভ হ'ল আৰু কাৰ কাৰ লোকচান হ'ল, কোনে কোনে কি পদত অধিষ্ঠিত হৈ আছে, কংগ্ৰেছৰ পৰা তেওঁলোকে কিয় খেদা খালে, লগতে কংজীৱী লোকসকলে বিজেপিত আহি 2026 এছেম্বলি ইলেকশ্যনত কিদৰে প্ৰভাৱ পেলাব পাৰে, সকলো কথা আজিৰ ভিডিঅ'ত আলোচনা কৰিম। গাইজ, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। লগতে ভিডিঅ'ৰ বিষয়টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। প্ৰথম 2015-23 আগষ্ট তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ চাহাবৰ কাৰ্যকালত কংগ্ৰেছৰ পৰা খেদা খাই বিজেপিত আহি জইন কৰে। হিমন্ত বিশ্ব শৰ্মাৰ লগত দাদা বিগেডাৰ বুলি জনাজাত পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পল্লৱ লোচন দাস, মানৱ ডেকা, অজন্তা নায়ক, ৰূপজ্যোতি কৰ্মী, সুশান্ত বৰগোহাঁই, দিগন্ত কলিতা, শশীকান্ত দাস, বসন্ত দাস, জুৰি শৰ্মা বৰদলৈ, বিস্মিতা গগৈ, অংকিতা দত্ত ডাঙৰীয়ানী, ৰূপক শৰ্মা, কমলাক্ষ দেৱ পুৰকায়স্থ, ৰাণা গোস্বামী, তেওঁ কংগ্ৰেছৰ প্ৰত্যেক ভাইচ প্ৰেছিডেণ্ট আছিল, তৰংগ গগৈ, বলিন চেতিয়া, সুৰজ দিহিঙ্গীয়া, মানস বৰা, প্ৰদান বৰুৱা, বিশ্বজিৎ ফুকন, সিদ্দিক আহমেদ, শেষত ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ। ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি অধিষ্ঠিত হৈ আছিল। প্ৰদ্যুৎ বৰদলৈ আপোনালোকে জানে 2026 চনৰ বিধানসভা নিৰ্বাচনত টিকেট কেন্দ্ৰিক অসন্তুষ্টিৰ বাবে নগাঁৱৰ MP নিৰ্বাচিত হৈ বিজেপিত জইন কৰিলে। গাইজ, এই লোকসকল কোনে কি পদত বৰ্তমান অধিষ্ঠিত হৈ আছে, কোনোবা চৰকাৰৰ মন্ত্ৰী MLA হৈ আছে, কোনোবা বিজেপিৰ দলীয় নেতা হৈ আছে, আৰু কোনে কি নেতা হৈ আছে আপোনালোকৰ সন্মুখত দাঙি ধৰিম। প্ৰথম আছে হিমন্ত বিশ্ব শৰ্মা, তেওঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। 9 এপ্ৰিল তাৰিখে ভোট গ্ৰহণ আছে। এই ভোট গ্ৰহণে অসমৰ ৰাইজে আকৌ নতুন মুখ্যমন্ত্ৰী কোনে হ'ব তাক বাছনি কৰিব। পীযুষ হাজৰিকা, তেওঁ ইতিমধ্যে অসমৰ কেবিনেট মিনিষ্টাৰ। জয়ন্ত মল্ল বৰুৱা, তেওঁ এজন কেবিনেট মিনিষ্টাৰ হৈ আছে। মানৱ ডেকা এজন কেবিনেট মিনিষ্টাৰ। অজন্তা নায়ক, তেওঁ এজন কেবিনেট মিনিষ্টাৰ অথবা ফাইনেন্স মিনিষ্টাৰ। ৰূপজ্যোতি কৰ্মী, ই এটা বেয়া পাগল, ই এজন বিধায়ক হৈ আছে। সুশান্ত বৰগোহাঁই, ই এজন কেবিনেট মিনিষ্টাৰ। দিগন্ত কলিতা, শশীকান্ত দাস, এওঁলোক বিধায়ক হিচাপে হৈ আছে। এনেকে প্ৰত্যেকজন মানুহে এজন এজনকৈ MLA মিনিষ্টাৰ লগতে বিজেপি দলৰ বা পদবীত অধিষ্ঠিত হৈ আছে। একেবাৰে শেষৰ লিষ্টত ভূপেন কুমাৰ বৰা, তেওঁ নিজকে অল ইন ওৱান হিচাপে প্ৰতিষ্ঠিত হবলৈ বিচাৰিছিল, কিন্তু অসমৰ যুৱ নেতা বা ফিউচাৰ CM গৌৰৱ গগৈৰ ওচৰত হাৰ মানি তেওঁ অৱশেষত বিজেপিত জইন কৰিলে। কিন্তু তেওঁ যিটো সমষ্টিৰ পৰা টিকেট লৈছে বিজেপিৰ পৰা, সেইটো সমষ্টিত তেওঁ এইবাৰ কঠিন হৈ পৰিছে। তাৰ কাৰণ তেওঁ যে বিজেপিত জইন কৰিছে, তেওঁ এজনো কংগ্ৰেছ কৰ্মীক বিজেপিত আনিবলৈ সক্ষম হোৱা নাই। টিকেট পোৱাৰ পিছত তেওঁ অথচ সমষ্টিত গৈ বিভিন্ন প্ৰত্যাহ্বান বা ভূপেন কুমাৰ বৰা মুৰ্দাবাদ ধ্বনিও নিবলৈ পাইছে। ইয়াৰ লগতে আছে প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে যিখন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এইটো হ'ল দিছপুৰ সমষ্টি। দিছপুৰ সমষ্টিত বৰ্তমান MLA অতুল বৰা চিনিয়ৰ। এই অতুল বৰা চিনিয়ৰে ইতিমধ্যে বিজেপিৰ সৈতে তেওঁ অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ প্ৰদ্যুৎ বৰদলৈক ইলেকশ্যনত সহায় নকৰে বুলি ইতিমধ্যে ছচিয়েল মিডিয়াত ব্যক্ত কৰিছে। যদি বিজেপি কৰ্মী আৰু নেতাৰ পৰা সহায় নাপায়, প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনত পৰাজিত হবলৈ বাধ্য হ'ব। তেওঁ কংগ্ৰেছত থকা সময়ত MPৰ যিখন চিট আছে, এইখন চিটত তেওঁ পদত্যাগ কৰিব লাগিব। গাইজ, বাকী কিছুমান যিসকল নেতা আছে অসমত, বহুত ধুৰন্ধৰ নেতা, এই ধুৰন্ধৰ নেতাসকলে যেনেকেই হওক নিৰ্বাচন জিকি আহিব। এওঁলোকৰ তালিকাখন হ'ল, প্ৰথমে আছে হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে জানে বিজেপিয়ে 2026 চনৰ নিৰ্বাচনত জিকিবলৈ বহুত কৌশল অৱলম্বন কৰিছে। বিজেপিৰ পৰা যিসকল নেতা কংগ্ৰেছত চামিল হৈছে, তেওঁলোকে ছচিয়েল মিডিয়াত বিস্ফোৰণ কৰিছে যে বাষ্পীভৱনৰ 501 নম্বৰ ৰুমত ফেচবুকৰ হাজাৰ ফেক একাউণ্ট, অৰ্থাৎ বিজেপি IT চেলৰ ভুৱা আৰু মিছা কথাৰ ফেক একাউণ্ট আদি ফেচবুকত চলাই অসমৰ ৰাইজক বিপথে পৰিচালনা কৰাৰ কাৰণে 501 নম্বৰ কোঠালি, এই কোঠালিটো ব্যৱহাৰ কৰা হৈ আছে। আৰু কংগ্ৰেছ দলে এই 501 নম্বৰ ৰুমটো অসমৰ অভিশপ্ত ৰুম হিচাপে তকমা দিছে। তাৰপিছতে আছে ৰূপজ্যোতি কৰ্মী। কংগ্ৰেছত থাকোতে বহু প্ৰতাপী নেতা আছিল। তেওঁ বিজেপিত যিসকলে জইন কৰে তেওঁলোকে হাৰামী চোৱাৰৰ বাচ্চা বুলি কৈছিল, কিন্তু তেওঁ অৱশেষত বিজেপিত জইন কৰিছে। তেওঁ এইবাৰ ৰাইজৰ দলৰ কেণ্ডিডেট ডক্টৰ জ্ঞানেশ্ৰী বৰা ডাঙৰীয়ানীৰ হাতত পৰাস্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। গাইজ, কংগ্ৰেছৰ পৰা যিসকল হেভিয়েট লিডাৰ বিজেপিত জইন কৰিছে, তেওঁলোকৰ ভিতৰত সৰ্বমুঠ আছে 26 জন নেতা। এই 26 জনৰ পৰা 26 জনে বিজেপিৰ পৰা টিকেট পোৱাৰ সম্ভৱ হোৱা নাই। ইয়াৰ ভিতৰত কংগ্ৰেছ দলত বহু সময় PCC চিফ হোৱা অঞ্জন দত্ত জীয়ৰী অংকিতা দত্ত, তেওঁ বিজেপিৰ পৰা টিকেট পাবলৈ সম্ভৱ হোৱা নাই। গাইজ, যিসকলে টিকেট পাইছে তেওঁলোকে পুৰণি বিজেপি কৰ্মীৰ দ্বাৰা বহুত প্ৰত্যাহিত হৈ আছে। গাইজ, আজি আপোনালোকৰ সন্মুখত কংগ্ৰেছৰ পৰা বিজেপিত জইন কৰা নেতাসকল আৰু তেওঁলোকে কোন কোন সমষ্টিত টিকেট পাইছে, লগতে তেওঁলোকে জিকিব না হাৰিব, এই সম্ভাৱনা আপোনালোকৰ সন্মুখত কৰিলো বা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো। গাইজ, যদি মোৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, আৰু যিসকল কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো, এই কথাৰ ওপৰত আপোনাৰ কিবা মন্তব্য থাকিলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।